প্ৰথমতে আপোনালোকক নমস্কাৰ জনাইছোঁ। সঁচাকৈ এক দুখৰ খবৰ। ডিচেম্বৰ মাহৰ 12 তাৰিখ অৰ্থাৎ মঙলবাৰে ৰাতি 12:30 বজাত আমাৰ ABCত অৱস্থিত এডমিনিষ্ট্ৰেটিভ অফিচ SBIত আমাৰ জুই লেলিঘাই নিশাই আৱৰি ধৰিলে। আৰু অৱশ্যে প্ৰথমতে এইটো আমি জানিব পৰা মতে সোহাম এম্পৰিয়ামৰ 2nd ফ্ল'ৰত লাগিছিলে। তাত অৱশ্যে আমাৰ ব্ৰাঞ্চৰ কোনো শাখা নাই। তাৰ পৰা জুই লেলিঘাই নিশাই আমাৰ 3rd ফ্ল'ৰত অৱস্থিত 4th ফ্ল'ৰ 5th ফ্ল'ৰ আৰু 6th ফ্ল'ৰত আমাৰ যি SBIৰ অফিচ আছিলে সেইখিনিত জুই লেলিহানে আৱৰি ধৰে। আৰু নিশ্চয় কাষ্টমাৰখিনি ভয় খাবই পাৰে। এইটো মানৱীয় এক প্ৰৱণতা। যিহেতু তাত জুই লাগিছে, যিবোৰ কাষ্টমাৰৰ তাত লোনৰ ফাইল হওক বা গ'ল্ড তেওঁলোকৰ ছিকিউৰিটি হিচাপে আছে, সেইখিনি কাষ্টমাৰ নিশ্চয় ভয় খাবই। কিন্তু মই এজ এ বেংকাৰ তেওঁলোকক জনাবলৈ সুখী হ'ম যে অৱশ্যে ভয় খাব লগা কোনো তেনেকুৱা বিশেষ কাৰণ নাই। কাৰণ আমাৰ যিখিনি লোন ডকুমেণ্টছ তেনেকুৱা মানে FRC বুলি কোৱা হয়, ফায়াৰ ৰেজিষ্টেণ্ট কেবিনেট, তাতেই থাকে। এই ফায়াৰ ৰেজিষ্টেণ্ট কেবিনেটটো হ'ল আপোনাৰ ডাবল ৱাল্ড থাকে বডি, মানে 2খন ৱালৰ ব্যৱস্থা আছে। আৰু তাত ফায়াৰ ৰেজিষ্টেণ্ট ইনচুলেশ্যন এটা থাকে। আৰু তাত এটা গ্ৰুপ থাকে যিটো আমাৰ কেবিনেট, সেই গ্ৰুপটোৱে কি কৰে, ইনফ্লেম বা তাত আপোনাৰ ফিৰিঙতি সোমাব নোৱাৰে, তাত গেছ সোমাব নোৱাৰে। গতিকে আল্টিমেটলি তাৰ ভিতৰত যিখিনি বস্তু থাকে পূৰা ছিকিউৰ্ড হৈ থাকে। আৰু ফায়াৰ প্ৰেপ ৰেজিষ্টেণ্ট কেবিনেটটো এনেকুৱা হয়, ই 1000 ডিগ্ৰী চেণ্টিগ্ৰেডলৈকে প্ৰটেক্ট কৰিব পাৰে, অৰ্থাৎ 1000 ডিগ্ৰী চেণ্টিগ্ৰেডলৈকে মানে প্ৰটেক্ট কৰিব পাৰে। গতিকে সিমানখিনিলৈকে আমি ভয় খাব লগা বিশেষ একো নাই বুলি মই ভাবোঁ। নিশ্চয় মই এতিয়া কৈছোঁ যে যিসকল গ্ৰাহকৰ লোনৰ হাউচিং লোনৰ বিশেষকৈ হাউচিং লোনৰ অৰিজিন কাগজবোৰ তাতেই জমা থাকে, তো কিছুমানৰ য'ত হাউচিং লোন তাতেই লৈছিলে। গতিকে তেওঁলোক হয়তো শংকিত হৈ আছে যে মোৰ মাটিৰ অৰিজিন কাগজখিনি তাত জুইত জাহ গ'ল নেকি। অৱশ্যে তেওঁলোকে ভয় খাব লগা কোনো কাৰণ নাই, কাৰণ মই আগতেই কোৱাৰ দৰে আমাৰ যিটো FRC কেবিনেট তাতে সংৰক্ষিত হৈ থাকে। গতিকে বিশেষ ভয় খাব লগা একো নাই। মই আগতেই ক'লোঁ অৱশ্যে যে যিটো জুইৰ ষ্টাৰ্টিং হৈছিলে এইটো 2nd ফ্ল'ৰৰ পৰা হোৱা বুলি আমি ইমান এতিয়ালৈকে গম পাইছোঁ। 2nd ফ্ল'ৰত আমাৰ কোনো SBIৰ শাখা নাই। 2nd ফ্ল'ৰৰ পৰা হোৱা বুলি আৰম্ভণি হোৱা বুলি আমি জানিব পাৰিছোঁ। 3rd ফ্ল'ৰৰ পৰাহে আমাৰ ষ্টেট বেংক আছে। গতিকে তাৰ পৰা তালৈকে বিয়পি গৈছে। আৰু যিহেতু ৰাতি হৈছে, গতিকে তৎক্ষণাত আমাৰ যিখিনি জুই নুমাব পৰা যিটো ব্যৱস্থা আছে ইমান পটককৈ কৰিব পৰা নাযায়। তথাপি আমাৰ প্ৰশাসনে যিমান তাড়াতাড়ি কৰিব পাৰি, যিমান সোনকালে এইটো সমাপন কৰিব পাৰি সেইখিনি চেষ্টা কৰিছে। নিশ্চয় এতিয়ালৈকে কিমান সা সম্পত্তি অনিষ্ট হৈছে সেইটো বিশেষভাৱে জানিব পৰা হোৱা নাই। হয়তো পিছলৈকে এইটো হ'ব, জুই ক'ৰ পৰা আৰম্ভ হ'ল, কিমান সম্পত্তিৰ ক্ষতি হ'ল, এইখিনি পিছলৈকে নিশ্চয় ওলাব। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।